Good morning guys, কি খবৰ আপোনালোকৰ নিশ্চয় ভাল আমিও ভালে আছো আপোনালোকৰ আশীৰ্বাদত ৰাতিপুৱা আজি ওলাই আহিলো খোজকাঢ়িবলৈ ইয়া খোজকাঢ়ি আছো ভাবিলো আপোনালোকক অলপ দেখুৱাও স্বাস্থ্যৰ কাৰণে কিমান যে ভাল এই খোজকঢ়াটো আপোনালোকে ট্ৰাই কৰিব খোজকাঢ়িবলৈ ৰাতিপুৱা উঠিলে নিজৰ মাৰা নাই টকা কত মাৰা নাই এতিয়া ৰাতিপুৱা ফ্ৰেছ অক্সিজেনটো পোৱা যায় আমাৰ দেহত তাতকৈ অতিকৈ উত্তম আৰু একোই নাই এতিয়া আইছো এটা ৰেচিপিৰ ভিডিও আজি আপোনালোকৰ মাজলৈ লৈ আইছো এটা কচুৰ অন্য এটা ৰেচিপি আজি কচু কিহেৰে হতে বনাম কি পদ্ধতিত বনাম চাই দেখিব এতিয়া মই কচুখিনি ভালদৰে চেলাই লম কোনে বাৰু কচুৰ তৰকাৰী বিত ভাল পায় আপোনালোকে জনাবচোন কমেন্টত এতিয়া মই কচুখিনি ইয়া কাটি ললো এতিয়া মই কুকাৰ এটা সিটি মাৰি লম দুটা বা তিনিটা মাৰিলে হৈ যাব ইয়া কচুখিনি মই কুকাৰত চাৰিটা সিটি মাৰি ললো আজি কচু বনাম কেৰে হতে ইয়া লৈ লৈছো মাছ ইয়াৰ কাৰণে মই 5 পিস মাছ লৈছো মুৰেৰে হতে তাৰপিছত পিয়াজ আৰু জলকীয়া নেদৰে কাটি লৈছো চাৰিটা ভিডিঅটো সম্পূৰ্ণ হ'ব আৰু স্কিপ নকৰা হ'ল এক কেৰাহীটো তেল গৰম হ'বলৈ দিছো তেলখিনিও গৰম হৈছে ইয়াতে এতিয়া পিয়াজখিনি দিছো তাৰপিছত কেঁচা জলকীয়া তিনিটা নেদৰে দি দিছো পিয়াজখিনি অলপ ৰঙচুঙা হ'বলৈ দিম পিয়াজখিনি অলপ ৰঙচুঙা কৰি ললো তাৰপিছত দিয়া দিছো মই নিমখ এচামুচ হালধি গুড়ি দিছো এচামুচ অলপ দি দিম মই জলকীয়া দি দিম এইখিনিও দি লৈ দিছো ইয়াতে তাৰপিছত দি দিম এয়া মই মাছখিনি এয়া দি দিলোঁ মই দি এনেদৰে তলপৰ কৰি মাছখিনি লৰাই দিলোঁ এফালৰ পৰা খুব সহজ পদ্ধতি হয় এই তৰকাৰী দি খাবলৈও সোৱাদ লাগে চাই দেখিবচোন কেনেকৈ বনাম আৰু লৰাই দি দিলোঁ মাছখিনি ইয়াত 3 মিনিটমান যোৱাৰ পিছত মাছখিনি মোৰ ৰংচুঙা হৈছে ইয়াতে মই এতিয়া অলপ পানী দি দিম বেছি পানী দিব নালাগে অলপ অলপকৈ দি দিব এইখিনি পানী দি দিলোঁ অলপৰ কৰি এনেদৰে লৰাই দি দিছোঁ এইখিনি এতিয়া পানীখিনি মই নাইকিয়া হৈ যাবলৈ দিম ইয়াত দেখিছেনে পানীখিনি নাইকিয়া হৈ গৈছে পানীখিনি মই নাইকিয়া হৈ গৈছে ইয়াতে আৰু অলপ পানী দি দিম অলপ বেছিকৈ দি দিলোঁ এইখিনিও পানীও মই নাইকিয়া হৈ যাবলৈ দিম তেতিয়াহে ইয়াৰ মাছৰ কেঁচা কেঁচা গোন্ধটো নাইকিয়া হৈ যাব এতিয়া উতলিব দিম এইখিনি হাই ফ্লেমত দি দিব জুইটো ইয়াত দেখিছেনে কি ধুনীয়াকৈ উতলিছে ইয়াতে এতিয়া বইল কৰি থোৱা কচুখিনি দি দিম এইখিনিও অলপ উতলিব দিম ইয়াৰে লগত তেতিয়া খাবলৈ সোৱাদ লাগে ইয়াত দেখিছেনে মই 3 মিনিটমান সময় কচুৰে এতিয়া উতলালোঁ মাছখিনি এতিয়া মই এইফালে পানী গৰম হ'বলৈ দি দিছোঁ সেই পানীয়ে ইয়াতে দি দিম মাছখিনি খাবলৈও সোৱাদ লাগে আৰু সেমেকি নাযায় এনেদৰে গৰম পানী ব্যৱহাৰ কৰিব লাগে যিকোনো আঞ্জাতে সোনকালে হয় আঞ্জাখন এইফালে গেছটো অলপ ফ্ৰাই হয় দিয়কচোন এতিয়া উতলিব দিম মই ভালদৰে এয়া 15 মিনিটমান সময় উতলিব দিম কোনে বাৰু এই কচুৰ তৰকাৰীবিধ খাবলৈ ভাল পায় কমেণ্টত জনাবচোন মাছেৰে সৈতে আঞ্জাখন মই প্ৰায় 10 মিনিট সময় এনেদৰে উতলালোঁ ভালদৰে ইয়াতে এতিয়া মই আছে কেঁচা ধনিয়াৰ পাত ইয়াতে দি দিছোঁ খাবলৈ যে কি সোৱাদ লাগে নহয় এই কেঁচা ধনিয়াৰ পাতটো এনেদৰে খোৱাৰ আগে দিব লাগে বহুত টেষ্টি হয় এই আঞ্জাখন হৈ গ'ল মই ইয়া নমাই থৈ দিলোঁ দেখিছেনে কি ধুনীয়াকৈ উতলিছে
এয়া চাকচু কি বঢ়িয়া আছে কালাৰটো এইখিনিতে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেল যদি নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে ফেচবুক পেজতো ফলো কৰিব ধন্যবাদ আকৌ এটা নতুন ৰেচিপিৰ সৈতে আপোনালোকৰ মাজলৈ আহিম জয় আই অসম